তামুলপুৰ নাৰায়ণপুৰ গাঁৱৰ এগৰাকী লোক বিগত এমাহ ধৰি নিৰুদ্দেশ। এমাহৰ পূৰ্বে ডিগাৰুৰ এখন বিবাহৰ পৰা উভতাৰ পথৰ কিছু দূৰত থকা মামাকৰ ঘৰলৈ যোৱাৰ উদ্দেশ্যে ৰাওনা হোৱা অখিল ঘোষ নিৰুদ্দেশ হৈ আছে আজি এমাহ ধৰি। পৰিয়ালৰ লোকে আত্মীয় কুটুমৰ লগতে বিভিন্ন প্ৰান্তত খবৰ কৰিও আজিলৈ পোৱা নাই কোনো সম্ভেদ। অখিল ঘোষৰ চিন্তাত এতিয়া দুটি সন্তান লৈ দিশহাৰা হৈ পৰিছে পত্নী সুৰশ্ৰী ঘোষ। চিন্তিত হৈ পৰিছে অঞ্চলবাসীও। ইপিনে অখিল ঘোষৰ তাত কোনো মোবাইল ফোন নথকাত যোগাযোগ কৰিবলৈ ব্যৰ্থ হৈছে পৰিয়ালটি। কোনো ব্যক্তিয়ে উক্ত লোকজনৰ প্ৰত্যক্ষ কৰিলে অতি শীঘ্ৰেই আৰক্ষী নতুবা পৰিয়ালৰ 8473097530 অথবা 8761893372 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনাইছে। মই বিয়া গেছিলো, বিয়াতে মোৰ গাঁৱৰে বিয়াতে আছিল। বিয়া খাই চাই আহিলো, আহি পৰা ৰাস্তাতে সি কৈছে মামাৰ ঘৰত যাব বুলি। সেই মামাৰ ঘৰত যাব বুলি গাড়ীৰ পৰা নামি গ'ল। সেই মামাৰ ঘৰতেই যাব। গাড়ীটো আমালোকে কৈছে যে ততে যা, ঘৰৰ পৰা যা, মই মামাৰ ঘৰত যাম। মই মামাৰ ঘৰত যাম বুলি এতিয়া মামাৰ ঘৰতে যোৱা নাই, কোনো আলহীৰ ঘৰতে যোৱা নাই। সি ক'ত গেল আৰু কোনোবা ঘৰতে নাই। মই এতিয়া থানাতে মই জানালো, ফটো চটো দি মই থানাতে এণ্ট্ৰি দি থৈ আহিলোঁ। কোনো খবৰে নাই এতিয়াও। এখনত মই আৰু ল'ৰা আছে দুটা ল'ৰাৰ মই কেনেকুৱা খাবা, মোৰ কেনেকুৱা কি কৰিম, কোনো নাই তাৰ। আৰু সেই ঘৰত খবৰ লৈছোঁ, কোনোবা ঘৰতে নাই তাৰ। কোনোবা ঘৰতেই যোৱা নাই বোলে সি। কোনোবা মানুহৰ যদি জানিব আপোনালোকে বাই বন্ধুৰা আমাৰ লগত যোগাযোগ কৰিব অনুৰোধ জনাইছোঁ। নাৰায়ণপুৰ গড়টো ইয়াৰ পৰা গৈছিলোঁ ডিগাৰু বিয়াৰ পৰা আহোঁতে থাকে। তাৰপিছত ৰাস্তাত নামি গৈছে তাৰ মামাৰ ঘৰত। এতিয়াৰ পৰা বিচাৰিয়ে পোৱা নাই। মামাৰ ঘৰতে যোৱা নাই, দিদি ঘৰতে যোৱা নাই, চবগিলা বিচাৰিছে, তাতে নাই। ক'ত দিব অলপ পুলিচক জনাইছোঁ। মাহ হৈ গৈছে পুৰা। জনাব পুলিচক জনাব, আমাক জনাই দিব, মই বিচাৰি লৈ আহিম, উপকাৰ হ'ম। দুটা ল'ৰা আছে, পৰিয়ালৰ মানুহ গাঁৱৰ মানুহ চিন্তা কৰি আছে চবে। অখিল ঘোষ ফেমিলিত আছে, তাৰ দুটা ল'ৰা আছে, তাৰ বোৱাৰী আছে, আৰু এইটোতো তাৰ কাকাই, এইটো বাই ভণ্টি আছে, চবেকে আছে। আৰু গাৰ্জেনটো নাই, বিচাৰিব কোনে? ল'ৰাবিলাক সৰু সৰু, বোৱাৰীক চিনিব নোৱাৰে, ক'ত যাব বিচাৰিব? এতিয়া মই কৈছোঁ, মই যি চাব পাৰে আনি দিব, খবৰটো দিব, থানাতে দিলে মই এইটো পাম। আমাৰ নাৰায়ণপুৰৰ পৰা ডিগাৰু এটা বিয়া আছিল, ছোৱালী বিয়া আছিল। তাৰমানে তাতে গৈছিলোঁ, চবে একেলগতে গৈছিলোঁ। যোৱাৰ পিছত তাতে সি কৈছে তাৰ মামাৰ ঘৰত থাকিব বুলি। তাৰপিছত যাই কিনে ডিগাৰুৰ পৰা আহোঁতে ৰাতি মোটামুটি 11টামান বজাত, ডিগাৰু 1টা বজাত ডিগাৰু তিনিআলি ৰেল ষ্টেচন বুলি কয়, এতিয়া আমি ইমান ভালকে চিনি নাপাওঁ। তাৰপিছত তাৰ পৰা সি তাৰ মামাৰ ঘৰত যাব বুলি কৈছে। তাতে নুমছে, আমিও দেখা পাইছোঁ নুমছে বুলি। তাৰ আছিল, ৱাইফ আছিল, তাৰো সকলোৱে আছিল। তাৰপিছত ইয়াৰ পৰা আৰু খোজ খবৰ নাইকিয়া হৈ গৈছে। কোনোবাই যদি চিনি পায় আৰু কোনোবাই যদি দেখা পায় যদি তাক, তেনেহ'লে আমাৰ পুলিচ ষ্টেচনত যোগাযোগ কৰক, আৰু নহ'লে তাৰ গাৰ্জেনৰ লগত যোগাযোগ কৰক। আমি নাম্বাৰ দি দিছোঁ, এইটো নম্বৰত যোগাযোগ কৰিলে বহুত উপকাৰ হ'ব। আৰু 1 মাহ হৈ গ'ল, এক মাহ পুৰা 1 মাহ হৈ গ'ল। বিভিন্ন জেগাত, চব জেগাতে খবৰ লোৱা হৈছে, ক'তো নাই। আৰু পুলিচকো জনাইছোঁ, পুলিচে আৰু কোনো একো তাৰমানে খবৰ পোৱা নাই। আৰু আজিকালি পুলিচে আৰু বহুত ভাল কাম কৰি আছে, আৰু যাতে পুলিচে অলপ তদন্ত কৰি যদি ওলাই দিলে বহুত উপকাৰ হ'ব। অখিল ঘোষ, যিজন মানুহ হেৰাইছে তাৰ নাম অখিল ঘোষ, নাৰায়ণপুৰ, তামুলপুৰ জিলা, নাৰায়ণপুৰ। কিবি একো লোৱা নাই।
আগতে আগতে যেতিয়া ইয়াৰ পৰা গৈছে তেতিয়া কৈছে মই নাহো আহাৰ টাইমত তাৰ মামাৰ ঘৰত থাকিম বুলি কৈছে। তাৰ মামাৰ ঘৰতো খবৰ লোৱা হ'ল, নাই, তাতেও নাই। দিগাৰু চাপৰমুখ ৰেল ষ্টেচনত ডেলি বাজাৰৰ কাষত নামিছে দিগাৰু। দিগাৰু বিয়ালৈ গৈছিল, বিয়াৰ পৰা আহোঁতে তেওঁ দিগাৰু ষ্টেচনত নামিছিল। নামাৰ পিছত কৈছে মামাৰ ঘৰত যাব, মামাৰ ঘৰতো যোৱা নাই, খবৰ লোৱা হৈছে। আজি এমাহ হ'ল, তেখেতৰ কোনো খবৰ নাই। তাৰ নাম হৈছে অখিল ঘোষ। তেখেতৰ নাম অখিল ঘোষ। জনৰ নাম অখিল ঘোষ। বাছেৰে গৈছিল বিয়া, আহোঁতে মামাৰ ঘৰত যাম বুলি ষ্টেচনত নামিছিল। মামাৰ ঘৰতো যোৱা নাই, এতিয়া কোনো খবৰ নাই। মামাৰ ঘৰ চাপাৰমুখ, দিগাৰু চাপাৰমুখ, যোৱা নাই। ঘৰত চবতে খবৰ লোৱা হৈছে, ক'তো যোৱা নাই বুলি কৈছে। আৰু আজি এমাহ হ'ল, তেখেতৰ কোনো খবৰ নাই। পুলিচক জনাইছে। হেৰুৱাৰ পিছতে পুলিচক জনাইছে। মানুহজন এতিয়া ক'ত গ'ল, আমাৰ গাঁৱৰ মানুহে, পৰিয়ালৰ মানুহে চিন্তা কৰি আছো, মানুহজন এতিয়া ক'ত গ'ল। মানুহজনক আমাক বিচাৰি উলিয়াই দিব লাগে। মোবাইল নাই, কোনো ডকুমেণ্টছো নাই, একো লৈ যোৱা নাই, বিশেষ একোই নাই। আৰু কোনো ডকুমেণ্টছো নাই, মোবাইলো নাই। তামোলপুৰৰ পৰা সুমন কৰতোলা ৰিপৰ্ট, অসম টুডে।